মই ভাবোঁ যে ভাৰতবৰ্ষৰ ৰাইজে উত্তৰ পূৰ্বৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত পুনৰ এবাৰ আস্থা পোষণ কৰিলে, তেখেতৰ নেতৃত্বৰ প্ৰতি আস্থা পোষণ কৰিলে, ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শৰ প্ৰতি আস্থা পোষণ কৰিলে। আমি ভাৰতবৰ্ষৰ ৰাইজক আৰু বিশেষকৈ উত্তৰ পূৰ্বৰ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসমতো যথেষ্ট সাফল্য হৈছে। আপুনি নিৰ্বাচনৰ আগতো আপুনি প্ৰতিশ্ৰুতি দিছিল যে এইবাৰ কিন্তু এই ফলাফল মই নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো কৈছিলোঁ যে অসমত বিজেপিয়ে 9ৰ পৰা 10খন আসন লাভ কৰিব আৰু উত্তৰ পূৰ্বত 18খনৰ পৰা 21খন আসন লাভ কৰিব। মই ভাবোঁ যে আমি সেই দিশতে এতিয়া অগ্ৰসৰ হৈছোঁ আৰু উত্তৰ পূৰ্বত নেডাৰ নেতৃবৃন্দই 19খন আসন দখল কৰিবলৈ সক্ষম হ'ব আৰু অসমতো আমি 9ৰ পৰা 10খন আসন লাভ কৰিবলৈ সক্ষম হ'ম। আমি মই নিৰ্বাচনৰ আগতে কৈছিলোঁ যে কেবক লৈ যদি বিৰোধীয়ে ইছ্যু কৰে তাৰ পৰা বিজেপি লাভৱান হ'ব, কাৰণ কেবে ভোট নকমাই, কেবে ভোট বঢ়াবহে। মই ভাবোঁ যে কংগ্ৰেছ বা আন লোকসকলে গ্ৰাউণ্ড ৰিয়েলিটিক এছেছমেণ্ট নকৰাকৈ কেবক বিৰোধিতা কৰিলে আৰু তাৰ ফলত বিজেপি লাভৱান হ'ল। এইটোতো পঞ্চায়ত নিৰ্বাচনতো বিজেপি জিকিলে, লোকসভা নিৰ্বাচনতো বিজেপি জিকিলে আৰু ভিছন ডকুমেণ্টত আমি কেবক সমৰ্থন কৰোঁ বুলি কোৱাৰ পিছতো আমি জিকিলোঁ। গতিকে মই ভাবোঁ এতিয়া আৰু সেই বিষয়ত মন্তব্য নিষ্প্ৰয়োজন। ইয়াৰ পিছতে ধৰক 2 বছৰ পিছতে বিধানসভা 21 আছে, এই বিজয়ে চাওক, নৰেন্দ্ৰ মোদী যেতিয়া ভাৰতৰ পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব, তেখেতৰ দৃষ্টিত উত্তৰ পূৰ্বৰ বিকাশ এক বিশেষ দৃষ্টি উত্তৰ পূৰ্বৰ বিকাশৰ ফালে তেখেতে দিব। ৰাজ্য চৰকাৰেও মোদী ডাঙৰীয়াৰ দেখুৱাই দিয়া ৰাস্তাৰে আৰু বেছিকৈ কাম কৰিব। মই ভাবোঁ যে 2021ৰ নিৰ্বাচনতো ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব পাৰিব, কিন্তু 21 চনলৈ দূৰ আছে। আমি ৰাইজক সেৱা কৰিব লাগিব, ৰাইজৰ আশা আকাংক্ষাক আমি বাস্তৱত পূৰণ কৰিব লাগিব। মই ভাবোঁ যে আমি সেই দিশত যদি কাম কৰোঁ আমি নিশ্চয় সফল হ'ব পাৰিম। এইটো এটা যিটোক আমি কওঁ যে এইটো এটা ৰাষ্ট্ৰবাদৰ সপক্ষে ভোট, নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ সমৰ্থনত এটা ভোট আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নেতৃত্বত আমাৰ সংগঠনৰ জালখন যেনেকৈ আমি ভাৰতবৰ্ষৰ চুকে কোণে বিয়পাই দিবলৈ সক্ষম হৈছোঁ, তাৰো সুফল বুলি মই অভিহিত কৰোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ক্ৰেডিট। আমি মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বিজয়ী পালোঁ। তেনেকুৱা কথা নহয়, আমি মাত্ৰ বাৰ্তাবাহক, আমি মেছেঞ্জাৰ, কিন্তু মেছেজটো মোদী ডাঙৰীয়াৰ পৰাই আহে। মই ভাবোঁ যে কংগ্ৰেছে যিটো পৰিয়ালতান্ত্ৰিক ৰাজনীতি কৰিব খোজে, যিটো এপিজমেণ্ট পলিটিক্স কৰিব খোজে, বিশেষ এটা তত্ত্বক লৈয়ে তেওঁলোক ব্যস্ত থাকিব খোজে, সেইবিলাকে তেওঁলোকৰ পৰাজয়ৰ কাৰণ। তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিক বিশ্বাস কৰা মানুহখিনিক তেওঁলোকে শত্ৰু বুলি ভাবে, আৰু যিসকলে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিক বিশ্বাস নকৰে তেওঁলোককে তুষ্টিকৰণত তেওঁলোক ব্যস্ত থাকে। আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ কাৰণে আজি কংগ্ৰেছ ভাৰতৰ ৰাজ্যৰ, অসম ভাৰতৰ জনসাধাৰণৰ মানসপটৰ পৰা আঁতৰি গৈছে। মই ভাবোঁ যে আমি সংখ্যালঘু জনসাধাৰণৰ ভোট আমি যিমানভাৱে পাব লাগে, কাৰণ আমি ইমানখিনি জনকল্যাণমূলক কাম কৰাৰ পিছতো আমি যিমান পাব লাগে সিমান পোৱা বুলিতো কোনেও দাবী কৰিব নোৱাৰে, কাৰণ যমুনামুখৰ দৰে সমষ্টিতে আমি 1,20,000 ভোটত পিছুৱাইছোঁ। কিন্তু মই ভাবোঁ তথাপিতো আমাৰ যিটো সবকা সাথ সবকা বিকাশ নীতি, সেই নীতিক লৈ আমি চলিব লাগিব, কাৰণ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়ন আমাৰ দায়িত্ব। ভোট দিয়ক বা নিদিয়ক, আমি ৰাজ্যবাসীৰ কল্যাণৰ কাৰণে আমি কাম কৰি যাম।